Praise the Lord, Hallelujah, Jai Messi. আজি বেছি দিন পিছতে একটা আৰু ভিডিঅ' লৈ কিনে আহি আছে আপুনি খান সব লগতে আমি বিশ্বাস কৰি আছে আপুনি খান সব বি ভাল আছে কৈ কিনা আজি ধৰিলে বেছি ইম্পৰ্টেণ্ট একটা টপিক আছে সদায় ইম্পৰ্টেণ্ট থাকে ঈশ্বৰৰ কথাটো আৰু আজি লগা বেছি ইম্পৰ্টেণ্ট ওলা আছে আজিতো কি আছে কৈলে The Christian life is incompatible with a lazy person. বিশ্বাসী মানুহৰ লগা জীৱনটো হইলে আলসী মানুহ পৰা থাকিবলৈ বিশ্বাসীলা জীৱন কৰিবলৈ নাপাৰিব দেই আৰু আলসী মানুহটো হইলে খ্ৰীষ্টান মানুহ নহয় এইটো লগা বিষয়তে মই ক'বলৈ মন আছে এপষ্টল পল পৰা বাইবেলতে খ্ৰীষ্টান মানুহখনকে কি কৈ কিনা আছে মই এইটো অলপ আপোনাৰ লগতে ক'বলৈ মন আছে পাঁচটা কথা যোনটো এপষ্টল পল পৰা খ্ৰীষ্টান মানুহখনটো এইটো আছে দেই কৈ কিনা কৈ আছে আৰু উত্তম মানুহখনটো হইলেতো আলসী নহয় আজি প্ৰভাৱতে সলমন পৰা কৈছে আলসী মানুহ ধৰিলে প্লেট তেনা যোনটো ভাত খা লগা প্লেট আছে তাতে ধৰিলে হাতটো হালিব হলিবি উঠাই কিনা মুক্তি হালিবলৈতো আলসী আছে কৈছে এইটো কাৰণে আজি বেছি মানুহ সপনা আছে ইটো কৰিব উটো কৰিব প্ৰাৰ্থনাই বেছি কৰে হলিবি আলসী আছে কাম কৰিবলৈ না এইটো কাৰণে মই আজি আপুনি হালতে ক'বলৈ মন থাকা ধৰিলে Apostle Paul পৰা খ্ৰীষ্টান মানুহখনটো এইটো খান আছে দেই কৈ কিনা পাঁচটা তাইখনকে ইনটাইটল কৰি কিনা এমপ্লয় কৰি কিনা কৈ আছে নম্বৰ 1 তো কি আছে ক'লেতো খ্ৰীষ্টান মানুহখন তলেতো চলজাৰ আছে কৈছে সিপাহী আছে সিপাহী খানটো কোন আছে তাইখনটো ইনডুৰেন্স কৰিবলৈ পাৰে তাইখন তলেতো দুখ কষ্ট আহিলে বি ট্ৰেইনিং দি হইলে বি জংগল দি হইলে বি পানী দি হইলে বি তাহান নিজৰকে ঠিক কৰিবলৈ পাৰে কৈছে ডিসিপ্লিন দে যাবলৈ পাৰে কৈছে আৰু তাহানটো হইলে একদম ওয়েল ট্ৰেইন থাকে কৈছে এইটো কাৰণে একটা সিপাহী হ'বলৈ নিমিতে তাহান দে গো থ্ৰু সাৰ্টেন পিৰিয়ড অফ ট্ৰেইনিং তাহান একটা সময় লৈ কিনা ট্ৰেইনিং দি যায় আৰু 1 ইয়াৰ্স 2 ইয়াৰ্স পিছত দে ৰিফ্ৰেছাল ট্ৰেইনিং খান তাহান যাই থাকে তো বাইবেল দে এপষ্টল পল পৰা কৈ আছে কি আমি খান বি একটা স্পিৰিচুৱেল ওয়াৰফেয়াৰতে আছে কৈছে একটা আত্মা লগা যুদ্ধ লড়াইতে আছে কৈছে তো কেনেকা আপুনি ভাৱনা কৰি চাবি তো একটা আলসী মানুহ পৰা এইটো লড়াই কেনেকা লড়াই কৰিবলৈ পাৰিব না 2 Timothy chapter 2 verse 3 to 4 দে Ephesians chapter 6 verse 10 দে আমি খান লগা লড়াইটো মাংস আৰু খুন লগা নহয় কৈছে আমি খান লগা লড়াইটো হলে আত্মা অথৰিটি পাৱাৰছ খান লগতে আছে কৈছে তো আলসী মানুহ পৰা কেনেকা সিপাহী কৰিবলৈ পাৰিব বেছি মানুহ আলসী হৈ কিনা নাপাৰা হৈ যায় প্ৰমোশন বি নাপায় একো কৰিবলৈ নাপাৰা হৈ যায় উল্টাই পেটুৱা হৈ কিনা পেট ডাঙৰ হৈ কিনা একো কৰিবলৈ নাপাৰা হৈ যায় হইলে বি যোন মানুহটো মেহনতি আছে হাৰ্ড ৱৰ্ক কৰে এইটো মানুহটো হইলে প্ৰমোশন বি পায় ডিসিপ্লিন এৱাৰ্ডছ বি পায় ইয়াৰলি এৱাৰ্ডছ খান বি পা লগা আমি খান দেখিবলৈ পায় এইটো কাৰণে এপষ্টল পল পৰা খ্ৰীষ্টান মানুহখনকে কি কৈ আছে ক'লে তো নম্বৰ 1 তে সিপাহী আছে কৈ আছে আৰু সেকেন্ড কি কৈ আছে ক'লে তো ফাৰ্মাৰ খেতি কিষান কৰা মানুহ কিষান আছে কৈছে কিষানটো কি কৰে মেহনত কৰে জংগল চাফা কৰিব পানী আনিবলৈ নিমিতে ৰাস্তা বনাব ভিজনকে তৈয়াৰ কৰিব আৰু হালিব কৈছে যদি আপুনি পাৰ্সিভাৰেন্স ৰখিবলৈ নাপাৰে ফেইথফুল নাই আপুনি বিশ্বাসযোগ্য নাই আপুনি ৰখিবলৈ নাপাৰে কৈ গলে তো আপুনি খেতি কৰিবলৈ নাপাৰিব তো এইটো নিচিনা যদি একটা আলসী মানুহ আছে গলে তো তাই কি তেবি খেতি কৰিবলৈ নাপাৰিব একটা খ্ৰীষ্টান হ'বলৈ নাপাৰিব কিলে মানে খ্ৰীষ্টান মানুহ খানটো হইলে তো আপুনি কি লগাই আছে আপুনি ইটোহি কাটিবলৈ আছে তো আপুনি আলসী আছে ক'লে তো আপুনি খ্ৰীষ্টান মানুহ হ'বলৈ নাপাৰিব কেলে মানে এপষ্টল পল পৰা কৈ আছে ভাৰ্স 6 তে না 2 Timothy chapter 3 verse 6 তে কৈ আছে chapter 2 verse 6 তে কৈ আছে কি আমি খানটো হইলে খ্ৰীষ্টান মানুহ খানটো এটা খেতি কিষান কৰা মানুহ নিচিনা আছে কৈছে দিন ৰাতি কাম কৰিব মেহনত কৰিব আৰু মেহনত কৰাৰ লগে লগে সব ৰিজাল্টটো পাবলৈ নিমিতে না ৰখিব তাই ৰখি থাকিব এতিয়া পাই যাব নেকি কৈ কিনে তাড়াতাড়ি নকৰিব এটা খেতি কিষান কৰা মানুহ পৰা তাই পৰা ভিজন লগা পিছতে তাই মাইনা ৰখে ৰাইট আৰু ঈশ্বৰৰ পৰা এইটো ভিজনকে ডাঙৰ হ'বলৈ দিয়ে এইটো নিচিনা একটা খ্ৰীষ্টান মানুহ ধৰিলেতো খেতি কৰা মানুহ নিচিনা আছে দেই আপুনি কি লগাই আছে আপুনি চুপচাপ বহি থাকিলে নহ'ব আপুনি কেনেকা কৰিব লাগে আপুনি জানিব লাগে মেহনতি হৈছে ক'লে একটা খেতি কৰা মানুহ নিচিনা মেহনত হৈছে ক'লেহে আপুনি ধৰিলে ফলটো খাবলৈ পাৰিব কোনোবা মানুহ আছে না ঈশ্বৰৰ পৰা সব দি দিব ঈশ্বৰৰ পৰা সব কৰি দিছে হৈছে ঈশ্বৰৰ পৰা সব কৰি দিছে কৈ কিনা একো নকৰি না বহি থাকে নহয় আমেন খ্ৰীষ্টান মানুহখনটো
প্ৰাৰ্থনা কৰিব লাগে, বাইবেল পঢ়িব লাগে, চাৰ্চ যাব লাগে, ফাষ্টিং বি কৰিব লাগে, শয়তানকে জিতিবলৈ নিমিত্তে ঈশ্বৰৰ কথাতে খাৰা কৰিব লাগে, অবিডিয়েঞ্চ থাকিব লাগে, মৰমতে বিৰাব লাগে, বিশ্বাসতে বিৰাব লাগে দেই। আৰু থাৰ্ডতে কি আছে ক'লে এপষ্টল পল পৰা কি কৈ আছে ক'লে তো তেখনতো এই ৰানাৰ আছে কৈছে, পলাই থকা মানুহ আছে কৈছে। বেছি মানুহ পলাই না স্পৰ্টছতে ৰানিং ৰেচতে বেছি মানুহ পলাই হ'লে জিতাটো হ'লে একটা মানুহে জিতে গৈছে। ৰান দ্য ৰেচ ইন চাচ এ ৱে, আপুনি এনেকা ৰাস্তা এনেকা দৌৰটো এনেকা ৰান কৰিবি কি প্ৰাইজ পাবলৈ হিচাপতে। তো একটা আলচি মানুহটো হ'লে তো তাই কি কৰে ক'লে তো একো কৰিব নাপাৰিব, মইতো আৰাম পৰা পাৰিব। দেৰ আৰ মেনি মানুহ খান ছ'চিয়েল মিডিয়াতে ইঞ্জিনিয়াৰ খান বেছি আছে ৰাইট, কমেণ্ট মাৰা খান একদম খাতৰা খাতৰা খান আছে ৰাইট, এনা কৰিলে এনেকুৱা হ'ব থাকিছে, এইটো কৰিলে এনেকুৱা হ'ব থাকিছে, বাট ফিল্ডতো কেতিয়াবি নাচায় ৰাইট। একটা বক্সাৰ কি এনেকুৱা মাৰিলে ভাল আছিলে, এনা কোনা মাৰি আছে এনেকুৱাতো গালিটো কয়, হ'লেবি কেতিয়াবি বক্সিং লা ট্ৰেইনিংটো নলয়। এইটো কাৰণে ইয়াতে কি কৈ আছে ক'লে তো একটা ৰানাৰ হ'লে তো ৰেচ কৰে, ডিচিপ্লিন থাকে, তাই ধৈৰ্য ধৰিবলৈ পাৰে, তাই একটা প্ৰাইজকে খেদাই কিনা যায়। এইটো নিচিনা আপুনি আলচি আছে ক'লে তো আপুনি কেতিয়াবি ইনামটো পাবলৈ নাপাৰিব। আপুনি ডিচিপ্লিনকে ঘিন কৰে ক'লে তো আপুনি ৰিবেক কৰা তেমতে হাল্লা কৰা তেমতে আপুনি কাৰেকশ্যন দিয়া তেমতে আপুনি বেয়া পাই আছে ক'লে তো আপুনি কেনেকা প্ৰাইজ পাব না, কেনেকা আপুনি প্ৰাইজ পাবলৈ কাম কৰিব। 2 Corinthians 9:27 ৰেচতে বেছি মানুহ পলাই হ'লে কোন মানুহ লাষ্ট থাকে জিতিবলৈ পাৰে তাইহে প্ৰাইজটো পাই কৈছে। Philippians 3:40 আমি তাতে পৰা পাব দেই। আৰু নম্বৰ 4 এপষ্টল পল পৰা কি কৈ আছে ক'লে তো একটা খ্ৰীষ্টান মানুহটো হ'লে তাইতো শ্লেভ আছে কৈছে। ইন শ্লেভ মিনছ একদম শ্লেভ হৈ কিনে দাস নিচিনা নহয়, হ'লে ঈশ্বৰ মানুহটো হ'লে তো বৰ্ন চাৰ্ভেণ্ট অফ জিজাছ ক্ৰাইষ্ট, ঈশ্বৰ লগা খুন পৰা কিনি থকা একটা বাচ্চা আছে কৈছে। আমি ঈশ্বৰকে শিকাবলৈ নাপাৰে, ঈশ্বৰ পৰা কি কৈ আছে এইটো মানিবহে লাগিব। আপুনি ঈশ্বৰৰ পৰা কি কৈ আছে, খ্ৰীষ্টান মানুহ হৈ কিনে এইটোতো মই বেছি নাপাৰে, এইটোতো বেছি টান আছে কৈছে ক'লে আপুনি কেনেকা ঈশ্বৰ লগা ৰাস্তাতে আশীষ পাব না। এইটো কাৰণে এপষ্টল পল পৰা কৈ আছে কি খ্ৰীষ্টানছ মানুহখানটো হ'লে ঈশ্বৰ লগা বৰ্ন চাৰ্ভেণ্ট আছে কৈছে, তেখনতো শ্লেভছ আছে কৈছে। মাষ্টাৰকে কুৱেশ্যন কৰিবলৈ নাপাৰে, মাষ্টাৰকে আপুনি হাল্লা কৰিবলৈ নাপাৰে। তাইৰ পৰা কি কৈ আছে এইটো মানিবহে লাগিব দেই। ছ'চিয়েলতে হ'লেবি কি হ'লেবি আমি খানটো শ্লেভ হ'লেবি ফ্ৰীডম একটা পা লগা শ্লেভ আছে দেই। কমপ্লিট ডিভ'শ্যন হৈ কিনা কমপ্লিট লাগা কথা মানি কিনা সেই যাব লাগে। আলচি হৈছে ক'লেতো কেতিয়াবি কৰিলে নাপাৰে। এতিয়া শ্লেভটো মই নকৰিব একোবি নকৰিব কৈ কিনা ঈশ্বৰ পৰা চব দিব, ঈশ্বৰ পৰা চব দিব কৈ থাকিলে একোবি নাপাব দেই। এইটো পাগলা লা কথাই আছে। ঈশ্বৰৰ পৰা কি কৈ আছে এইটো মানিব লাগে। আৰু এপষ্টল পল পৰা খ্ৰীষ্টান মানুহকে কি কৈ আছে ক'লে লাষ্টতেতো বক্সাৰ কৈ আছে। একটা বক্সাৰটো হাৱাতে বক্সিং নামাৰে কৈছে, খুচি মুচি বক্সিং নামাৰে কৈছে। তাই ক'তে মাৰিব লাগে জানি আছে না। এইটো কাৰণে এপষ্টল পল পৰা কি কৈ আছে, মইতো হ'লে তাইতো হ'লে নাথাকি কিনা এমলেছলি খুচি মুচি নামাৰে কৈছে। তাই লগা বডিকে তাই ট্ৰেইন কৰি আছে কৈছে। তাই পৰা কৈছেতো মই লগা মাংসকে মই সদায় দিন ঈশ্বৰৰ লগতে ক্ৰুচিফাই কৰি আছে কৈছে ৰাইট। এইটো কাৰণে খ্ৰীষ্টান মানুহখানটো না আপোনাৰ বডিকে ট্ৰেইন কৰিব লাগে, আপোনাৰ কথাকে ট্ৰেইন, আপোনাৰ কাণকে ট্ৰেইন, আপোনাৰ চকুকে আপুনি আপোনাৰ দিমাগকে ট্ৰেইন কৰিব লাগে। আপুনি আলচি হৈ থাকিছে গ'লেতো কেতিয়াবি নহ'ব। একটা বক্সৰটো দিমাগটো বেছি আছে, ট্ৰিক্স খান বেছি, আইডিয়া খান বেছি আছে, হ'লেবি তাই ট্ৰেইনটো নকৰে। তো তাই কি হ'ব ক'লেতো ৰিংতে যা তেমতে একটা বক্সিং পৰাহে তাই বিহজ হৈ যাব, একটা বক্সিং পৰাহে তাইতো খতম হৈ যাব। এইটো কাৰণে আপুনি আলচি কৰি কিনাতো একোবি কৰিবলৈ নাপাৰিব। আলচি মানুহখানতো খাবলৈ মিঠা খাবলৈ সপনাবি নেদেখিবি কৈছে দেই, সপনাবি নেদেখিবি কৈছে। একটা মানুহ পৰা কৈছে মই লগা বাবাটো হ'লেতো এইটো গাড়ী চলাইছে, মাৰ্চিডিছ চলাইছে, মইতো হ'লেতো লেণ্ড ৰভাৰ চলাই আছে ৰাইট। আৰু মই লগা বাচ্চা বি লেণ্ড ৰভাৰ চলাইছে, হ'লে তাই লগা বাচ্চাটো হ'লে আৰু কেমেলতে যাই যাব কৈছে দেই, আৰু কেমেলতে যাই যাব কৈছে। এইটো নিচিনা যদি বাবা পৰাই চব কুছ ৰাখি আছে, বাবাটো কৰিছেতো, যিশুতো চব কৰিছেতো আমি খান নিমিতে, হ'লেবি কৰিছে কৈ কিনে বিশ্বাস কৰিলেহে নহ'বতো, মানিববি লাগে তাই লগা কথা ৰাইট। এতিয়া হৈছে কৰিলেহে আমি খান আশীষ লাগাকে হৈ কিনে যাব। আমি খান ধৰিলেতো কম্পিটেবল হ'ব, ইনকম্পিটেবল নহ'ব আমি খান
দেই শয়তানটো পাৱাৰফুলি কাম কৰি আছে হ'লেবি তাইকে জিতিবলৈ নিমিতে খালি বিশ্বাস কৰিলে নহ'ব তো ঈশ্বৰ লগা কথাকে প্ৰেক্টিকেলি যাব লাগে প্ৰাৰ্থনাটো কণ্টিনিউছলি কৰিব লাগে ফাষ্টিং ল'ব লাগে স্পিৰিচুৱেল ৱেফেয়াৰতে আমি খান বিৰাব লাগে স্পিৰিচুৱেল ৱেফেয়াৰতে আমি খান যাওঁতে মতে আত্মা লগা চব হাতিয়াৰ খানটো পিন্ধি কিনা যাব লাগে তেতিয়াহ'লে আমি খান জিতিব তো আপুনি নিজৰকে আলচি নবনাবি কেলে মানে এপষ্টল পল পৰা চিপাহী কৈ আছে খেতি কৰা মানুহ কৈ আছে স্লেভছ কৈ আছে আৰু তাৰ পৰা বক্সাৰ কৈ আছে আৰু একটা ৰেষ্টে পৰাই থকা মানুহ কৈ আছে দে আচলপৰত আমি খান বক্সাৰ নহয় তাহলে তাইৰ পৰা একটা মেথাফৰ ইউজ কৰিছে ৰাইট আপুনি ডিচিপ্লিনকে আপুনি এভয়েড কৰিছে ক'লে তো আপুনি ডিছকোৱালিফাই হ'ব আপুনি ডিচিপ্লিন দি বাঢ়া নাই ক'লে ৰুলছ এণ্ড ৰেগুলেশ্যন হিচাপতে বাইবেল লগা ৰুলছ হিচাপতে আপুনি কৰা নাই ক'লে তো আপুনি কি হ'ব আপুনি প্ৰাইজটো নাপাব পৃথিৱীলা নিয়ম টিভি এনেকুৱা আছে ৰুলছ এণ্ড ৰেগুলেশ্যন দিয়ে নেবিৰা মানুহখনটো ডিছকোৱালিফাই হৈ যায় এইটো কাৰণে আজি মই আপোনাক ক'বলৈ মন থকা ধৰিলে আলচি নকৰিবি আলচি কৰিছে ক'লেতো আপুনি আমি খান এই কবি ক'লে নাপাৰিব ঈশ্বৰৰ পৰা চব দিব চব কৰি দিছে কৈ কিনা বৈ থাকিছে কৈলে আপুনি এই কবি নাপাব আপুনি তাই লগা কথাতে তাই লগা কথাৰ লগতে এগ্ৰি কৰি কিনা একদম নিজকে ডিচিপ্লিন কৰি কিনা একটা খেতি কিষাণ কৰা মানুহ একটা পলাই থকা মানুহ নিচিনা আৰু একটা চিপাহী নিচিনা একটা স্লেভ নিচিনা আৰু একটা বক্সাৰ নিচিনা আপুনি কাম কৰিছে ক'লেতো একদম জেল পৰা একদম জজ পৰা একদম তাকো দি কিনে ডিচিপ্লিন পৰা কাম কৰিছে ক'লেতো আপুনি আমি খান আশীষ পাব এইটো কথাৰ পৰা আমি চবকে আশীষ কৰিবি প্ৰেইজ দ্য লৰ্ড